আকৌ একশ্যন মোডত বালাছন আৰক্ষী আজি ৰাতিপুৱা বালাছন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাহাৰুল ইছলামে এক গোপন সূত্ৰে অভিযান চলাই আটক কৰিলে এখন গোমাংসসহ বলেৰো পিকআপ লগতে এজন সৰবৰাহকাৰীক জানিব পৰা মতে AS17C4883 নম্বৰ বলেৰো পিকআপ বাহনখন পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা অৱস্থাত বালাছন আৰক্ষী চকীৰ উপ আৰক্ষী বিষয়া আবুল হুছেইনে ৰখাবলৈও নিৰ্দেশ দিয়ে যদিও বাহনখন তীব্ৰ বেগে গতি কৰে যাৰ ফলত বালাছন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বাহাৰুল ইছলামে পিছে খেদি চৰ্টান আটক কৰি তালাচী চলাই 216 কেজি গোমাংস আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীৰ নাম আসিৰুদ্দিন পিতা ৰফিকুল ইছলাম ঘৰ কাছাইকটা। এতিয়া প্ৰশ্ন হয় গোলকগঞ্জ আগমনী হাৰাকুৰা আৰক্ষী চকী থকা স্বত্তেও প্ৰতিদিনে কেনেদৰে পাৰ হৈ আছে অবৈধ গোমাংস। গৌৰীপুৰৰ পৰা নিৰঞ্জন প্ৰধানী ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। লোকেশন যদি আমরা বাই করে 2 ঘন্টা আবো তাহলে তো অবস্থা শেষ হয়ে যাবে না গোয়াতে রক্ত বের হবে কই দিছি পিটার খাইতে খাইতে কই দিছি হসপিটালে যাই লুকাই দিলাম একদম পুলিশের বদমাশি। হ্যালো হ্যাঁ কোথায় কি